অসমৰ ৰাজনৈতিক মঞ্চত এজন পৰিচিত মুখ হিচাপে জয়ন্ত কুমাৰ দাসে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। 1969 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা দাসে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল সমাজ সেৱাৰ প্ৰতি থকা অগাধ অনুৰাগৰ পৰা। বৰ্তমান সময়ত তেওঁ ৰাজ্যৰ ৰাজনীতিত এগৰাকী প্ৰভাৱশালী নেতা হিচাপে থিয় দিছে। জয়ন্ত কুমাৰ দাসৰ পিতৃ প্ৰয়াত দীননাথ দাস আছিল পুৰণি বেলতলা মৌজাৰ প্ৰথম গ্ৰেজুৱেট। তেওঁৰ পিতৃয়ে গোৱালপাৰাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্যালয়ত সেৱা আগবঢ়াইছিল আৰু পৰিয়ালত তেওঁ 5জন ভাতৃৰ ভিতৰত তৃতীয় আছিল। দাসে তেওঁৰ স্কুলীয়া শিক্ষা গোৱালপাৰাৰ চান্দাৰীয়া LP স্কুল আৰু পিতৃ PL চৰকাৰী হাইস্কুলৰ পৰা গ্ৰহণ কৰিছিল। তেওঁ গুৱাহাটীৰ গোপাল বড়ো হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তেওঁ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত পঢ়াৰ পিছত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। মহাবিদ্যালয়ৰ দিনবোৰত তেওঁ জিমনাছিয়াম ছেক্ৰেটেৰী আৰু জেনেৰেল ছেক্ৰেটেৰী হিচাপে ছাত্ৰ ৰাজনীতিত সক্ৰিয় আছিল। স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত দাসে ভাৰতীয় জনতা পাৰ্টি BJPৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ দলটোৰ বাবে অসম প্ৰদেশৰ BJP যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক মুখপাত্ৰ আৰু উপসভাপতি হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। তেওঁৰ ৰাজনৈতিক আদৰ্শ হ'ল অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানী। তেওঁ তেওঁৰ কলেজীয়া জীৱনৰ প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ 2টা পুত্ৰ সন্তান আছে। মাৰ্চ 2026ত দলৰ পৰা পদত্যাগ কৰি তেওঁ ৰাজনৈতিক জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। বৰ্তমান তেওঁ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। জয়ন্ত কুমাৰ দাসৰ জীৱন সংগ্ৰাম আৰু ৰাজনৈতিক যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁৰ অভিজ্ঞতাই অসমৰ ৰাজনীতিত এক নতুন ধাৰা কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি। আগন্তুক দিনত তেওঁৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাই ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণ সৃষ্টি কৰিব।